থানালৈ ন্যায় বিচাৰি যোৱা যুৱকৰ নাকত আৰক্ষীৰ ঘুচা সোমাই থলে থানাৰ লকআপত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উলিয়াই দি মোক নাকে মুখে ঘুচে এইটো তেজ মোৰ নাকতো চাওক তেজ ওলাই আছে আইছি বালাপাৰা আউটপোষ্টৰ আহিছে নামটো মই পাহৰি গ'লোঁ তেখেতে কমল কলিতা নাম তেখেতে মোক এনেকৈ মাৰিলে মাৰি কেনে লাষ্টত মই এজন সামাজিক ল'ৰা সকলোৱে চিনি পায় বালাপাৰা বজাৰখন মোক সকলোৱে জানে মই লাষ্টত মোক লকআপত পৰ্যন্ত সোমাই দিলে হয় শান্তি ৰক্ষাৰ শপত খাই খাকি পোছাক পিন্ধা একাংশ আৰক্ষীৰ বাবে সাধাৰণ জনতাই অশান্তিত ভুগিবলগীয়া হৈছে নেকি অভিযোগ অনুসৰি এগৰাকী অংগনবাড়ী কৰ্মীক ৰাজপথত 3 ব্যক্তিয়ে প্ৰহাৰ কৰিছিল ঘটনাৰ স্থান বৰপেটা জিলাৰ হৰথেবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাৱৈমাৰী 11 নং ব্লকত ভুক্তভোগী মহিলাগৰাকীয়ে বৰপেটাৰ বালাপাৰা আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ কিন্তু আৰক্ষীয়ে ন্যায় বিচাৰি যোৱা মহিলাগৰাকীক উলুটাই ভয় ভাবুকিৰে উভতাই পঠিওৱাৰ অভিযোগ তাৰ পিছতে সমাজকৰ্মী আব্দুল লতিফ নামৰ যুৱকজনক লৈ মহিলাগৰাকী থানালৈ আহিছিল যদিও আব্দুল লতিফকো অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ এই মাইকী মানুহজনীয়ে মোৰ ঘৰত গৈছে যাই কেনে কৈছে যে মোক মানুহে এনেকৈ ভিডিঅ' এটা দেখাইছে মোক যেনেকৈ এনেকৈ মোক ৰাস্তাত চুচৰাই বগৰাই হেৰি কৰিলে কিন্তু তাৰ বিৰুদ্ধে মই থানাত এজাহাৰ দিয়াৰ পিছত সেইটো ৰেজিষ্টাৰো নকৰে বা হয়তো মোৰ ৰাস্তাৰ মাৰাৰ কাৰণে বোলে মোক কোনো কেছ নহয় হেৰি নহয় এই দাবী ধমকি দি মোক হেৰি কৰিছে মোৰ ল'ৰা নাই মই খালি ছোৱালী তুমি মোক অলপ হেল্প কৰি দিয়া তুমি আগতে সামাজিক কামৰ লগত জড়িত আছিলে অলপমান ছাৰক কৈ বুজাই মেলি যদি মোক অলপ হেল্প কৰা মই সুখী হ'ম যদি মহিলাগৰাকী আৰু যুৱকজনৰ এই কথা সঁচা তেনেহ'লে আৰক্ষীৰ বাবে লজ্জাজনক কথা হয়তো আৰু একো হ'ব নোৱাৰে এতিয়া ভুক্তভোগীয়ে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ পৰা বিচাৰিছে ন্যায় কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24